এইটো কোচ ৰাজবংশী গীত। এই দেহাৰ মূল্য নাই, পুৰা দিলে হৈ গৈছে, দেহাটোৰ মূল্য নাই, পুৰি দিয়াৰ লগে লগে এইটো ছাই হৈ যাব। এইটো ছাই হৈ যাব, একো নাই। আনকি এই দেহাটো কিহৰ দেহা বাৰু? এই দেহাটো কেৱল মলৰহে দেহা। এইটো মলৰ দেহা। কাৰোবাৰ পিহিলে কিবা ভাল বস্তু ওলাই নেকি? এইফালে পিহিলে কাৰোবাৰ ভাল বস্তু ওলাই নে? কি ওলাই? মল ওলাব। ভাত খাইলে কাৰোবাৰ ভাল বস্তু ওলাই নেকি? মল হৈয়ে ওলাব। পানী খালে কি হৈ ওলাব? মল হৈয়ে ওলাব। সেইকাৰণে এই দেহটোক লৈ ইমান অহংকাৰ কৰি লাভ নাই। কি কৈছে? ও নাম লোৱা, ও মলৰ দেহা নহয় যোগমীয়া, ও নাম লোৱা নহয় দেহা সোণে ৰূপে গঢ়া। এইটো মলৰ দেহা, এইটো যোগমীয়া নহয়। আজি হাঁহি আছো, কবতো নোৱাৰো কালি বা কি আছে। এইটো মানে যোগমীয়া নহয়, নহয় যোগমীয়া। এই সোণৰ নহয়, ৰূপৰ নহয়, নহয় মীনা কৰা মানৱী দেহা নহয় যোগমীয়া। এইটো যোগমীয়া নহয়, সোণৰো নহয়, ৰূপৰো নহয়। ঐ মানৱী দেহা সোণে জানো গঢ়া, এই মানৱী দেহা ৰূপে জানো গঢ়া। ও সোণৰ নহয়, ৰূপৰ নহয়, নহয় মীনা কৰা মানৱী দেহা নহয় যোগমীয়া। এইটো যোগমীয়া দেহা নহয়। এইটো আজি আছে কাইলৈ নাই, কি জানে? হাতে বাটে কৈতে মিলৈ মৰম, হাততহে মিলে নে বাটতহে মৰম মিলে আমি কোনেও নাজানো। সেইকাৰণে এই দেহটোক লৈ আমি কি কৰিব নালাগে? অহংকাৰ কৰিব নালাগে। সেইকাৰণে প্ৰভুসকলে এইটোতেই বুজি ল'ব যে মই আৰু মোৰ দেহটো সম্পূৰ্ণ বেলেগ বেলেগ। এইবিলাক কাপোৰ কানি কিবা কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক হ'ল দেহৰহে ধৰ্ম। আত্মা ধৰ্ম কি? আত্মা ইয়াত চব সমান। এইটো হ'ল আত্মধৰ্ম। গতিকে এতিয়া কৈছে হিৰণ্যকশিপুৰে প্ৰহ্লাদক কৈছে, তোৰ মৰিবৰ কাৰণে ইমানেই ইচ্ছা আছে, মৰিব লাগি যাৰ নিকট হয় নিশ্চয় স্বভাৱৰ এই দুখন আহি কয়, তোৰো কালো আঁকি ভৈল জানিলো নিশ্চয়, হে মন্দ বুদ্ধি মোক হাসদুৰা কয়। এই মন্দ বুদ্ধি, তোৰ এই মন্দ বুদ্ধি লেতেৰা বুদ্ধি ক'ৰ পৰা ওলাল? তই মোকো হাঁহা, মোকো ঠাট্টা কৰা। এই বুলি আজি হিৰণ্যকশিপুৱে তেওঁৰ কণমানি মৰম লগা পুত্ৰ প্ৰহ্লাদৰ দৰে এগৰাকী বৈষ্ণৱৰ আগত তেনেকুৱাকে কথোপকথন কৰি আছে। হে ৰাম তিনিও লোকৰ দেশ মইকে ঈশ্বৰ, ও মুকৰি মান তই ঈশ্বৰ তোহৰ হীৰক কাটো মই খান্দা ধৰিম, ও দেখো আজি কেন মতে ৰাখে তোৰ হৰি। মই আজি খান্দা লৈ আজি তোক কাটো, তোক তোৰ হৰিয়ে কেনেকে ৰক্ষা কৰে আজি মই তোক কাটিয়েই দিওঁ। এই বুলি হিৰণ্যকশিপুৱে এখন প্ৰচণ্ড এখন খান্দা লৈ ভক্ত প্ৰহ্লাদক কাটিবৰ কাৰণে উদ্যত হৈছে। কাটিয়েই দিওঁ, মই হলো কলিকৰ ঈশ্বৰ, তিৰু লোকৰ দেশ মই ঈশ্বৰ, এই ত্ৰিভুৱনৰ ভিতৰত দেখা মই ঈশ্বৰ। মোৰ ভয়ত কম্পমান আজি দেৱলোক। মই যদি দেৱলোকৰ পিনে এবাৰ যদি চাই দিওঁ, দেৱতাসকলে ভয়তে কম্পমান হৈ থাকে। গন্ধৰ্ব কিন্নৰ কত কি কম্পমান হৈ থাকে। আজি তই মোক ঈশ্বৰ বুলি নামান, এই বুলি প্ৰহ্লাদৰ ওচৰত কি কৰিছে? নিজৰ দেউতাকে এইবিলাক মানে কৈ আছে। তোহৰ হীৰক কাটো খান্দা ধৰি, মই তোৰ শিৰ কাটো খান্দা ধৰি। কেনেমতে আজি দেখো আজি কেনেমতে ৰাখে তোৰ হৰি, তোৰ হৰি আজি কেনেকে ৰক্ষা কৰে আজি মই চাম। হৰিয়ে ৰক্ষা কৰিলে জানো কোনোবাই কাৰোবাক মাৰিব পাৰে? ভাওনাত গায় এটা গীত, ও ৰাখে হৰি মাৰে কোনে, মাৰে হৰি
রাখে কোনে ও রাখে হরি মারে কোনে মারে হরি রাখে কোনে ও নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ হৰিয়ে যদি কাৰোবাক ৰাখিব ইচ্ছা কৰে কোনোবাই মাৰিব পাৰে আৰু হৰিয়ে যদি কাৰোবাক মাৰিবৰ কাৰণে ইচ্ছা কৰে কোনোবাই ৰাখিব পাৰে আজি হিৰণ্যকশিপুৱে ভক্ত প্ৰহ্লাদক মাৰিবৰ কাৰণে ইচ্ছা কৰিছে কোন হিৰণ্যকশিপুৱে তেওঁক মাৰিব পাৰিব যি হৰিয়ে তেওঁক মূৰ বুলি স্বীকাৰ কৰিছে যি ভগৱন্ত পুৰুষে প্ৰহ্লাদক মূৰ বুলি স্বীকাৰ কৰিছে সেইজনক আৰু কোনেও মাৰিব নোৱাৰে সেইকাৰণে হে প্ৰভুসকল আপোনালোকৰ ভিতৰতো যদি এনেকুৱা আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোক নিজেই হওক যদি ঈশ্বৰৰ পিনে যদি মন প্ৰাণ দিছে কোনো এনেকুৱা শক্তি নাই কোনো এনেকুৱা তাবিজ নাই কোনো এনেকুৱা জৰা ফুটা নাই কোনো এনেকুৱা মাৰণ শক্তি নাই যে কোনোবাই ভকতক বশ কৰিব পাৰে ভগৱান কৈছে যে হৰিৰ কৃপাত কি কৰিব পাৰে বিঘ্নি মূৰত ভৰি দিয়া হৰি গুণ গাই আছে কোনে এজন ভকতে বিঘ্নি মূৰত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰে কোনে এজন ভকতে সেইকাৰণে ভকতৰ শৰীৰত কোনো ধৰণৰ এই যে জাপ তাবিজ মাবেলি এইবিলাক বস্তু ভকতে সেইকাৰণে নলয় সেইবিলাকৰ ওপৰত কোনো আস্থা নাৰাখে আৰু যিসকলে ৰাখি আছে মই তেওঁলোককো আজি এই পাঠৰ মাজৰ পৰাই কৈছো একদম বিশ্বাস ৰাখক হৰিৰ নামত বিশ্বাস ৰাখক আপোনাক যদি কোনোবা শক্তিয়ে যদি অপশক্তি কৰিবৰ কাৰণে চেষ্টা কৰি আছে কোনোবা গ্ৰহই হওক কোনোবা বেয়া বুদ্ধি হওক কোনোবা দুষ্ট মানুহে হওক যদি আপোনাৰ ওপৰত কোনোবাই যদি মাৰণ শক্তি যদি প্ৰয়োগ কৰি আছে তন্ত্ৰ মন্ত্ৰ যদি প্ৰয়োগ কৰি আছে আজিৰ পৰা নাম জপ কৰাৰ আৰম্ভ কৰি দিয়ক ওলোটাকৈ তেওঁৰ গাত লাগিব ওলোটাকৈ তেওঁ ফচিব নিষ্ঠা ৰাখক নামৰ ওপৰত নিষ্ঠা ৰাখক কোনো ধৰণৰ তাপ যাবিছত কিবা গতি ৰাখিব নালাগে কিন্তু মানুহৰ বিশ্বাস হ'ল মানুহৰ বিশ্বাস হ'ল এই পানীখিনিত হ'ল মানুহৰ বিশ্বাস কোনোবাই যদি এনেকৈ পানী মাৰি দিয়ে এই পানীটো খুব বিশ্বাস মানুহৰ নামত বিশ্বাস নাই এনেকৈ যদি কোনোবাই অলপ জাৰা ফুটা পানী মাৰি দিয়ে পানীত খুব বিশ্বাস কেনেকৈ দেৱে পানী মাৰি দিয়ে ওম পবিত্ৰ হওঁ পবিত্ৰ বা সৰ্বাৱস্থান গতু পিবা ইহ স্মৰে পুণ্ডৰীকাক্ষং সৰ্বাৰ্ঘভ্যন্তৰং সুচি এই বুলি যদি কোনোবাই পানী মাৰি দিয়ে পানীত খুব বিশ্বাস মানুহৰ নামত বিশ্বাস নাই ইয়াতকৈ আৰু দুৰ্ভাগ্য কি আছে দেৱে পানী মাৰি কি কৈছে ওম পবিত্ৰ হওঁ পবিত্ৰ বা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা সৰ্বাৱস্থান গতু পিবা তুমি যি অৱস্থাতে নাথাকা কিয় ইহ স্মৰে পুণ্ডৰীকাক্ষ তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা সৰ্বাৰ্ঘভ্যন্তৰং সুচি তেতিয়াহে তুমি বাহিৰে ভিতৰে গুচি হবা নহলে তোমাক কোনোবাই পানী মাৰি গুচি কৰিব পাৰে তোমাক পিণ্ড দি গতি কৰিব পাৰিব কেতিয়াও নোৱাৰে এইটো এটা লোকাচাৰ কেতিয়াও নোৱাৰে যদি নাম নলোৱা নাম নললে পুণ্ডৰীকাক্ষ ঈশ্বৰ কৃষ্ণৰ নাম যদি নলোৱা কোনো কাৰণত কোনেও তোমাক গতি দিব নোৱাৰে বাৰ বাৰ জনম মৰণৰ পাক চক্ৰত ঘূৰি ফুৰিব লগা হ'ব 84 লক্ষ জুনি ভ্ৰমণ কৰি ফুৰিব লগা হ'ব সেইকাৰণে হে প্ৰভুসকল আজি হিৰণ্যকশিপুৱে যি ভক্ত প্ৰহ্লাদৰ ওপৰত খান্দা ধৰিছে যদি কোনোবাই বৈষ্ণৱৰ ওপৰত এনেকুৱা দ্ৰোহ আচৰণ কৰিব আহে যদি কোনোবাই বৈষ্ণৱ ভকতৰ ওপৰত যদি কোনোবাই দ্ৰোহ আচৰণ কৰিব আহে তেওঁৰ গতিও ভক্তক ভগৱন্ত পুৰুষে যেনেকৈ ৰক্ষা কৰিছে নৰসিংহ ৰূপ লৈ এই নৰসিংহ ভগৱানে তেওঁকো ৰক্ষা কৰে সেইকাৰণে সংকটৰ সময়ত নৰসিংহ ভগৱানক স্মৰণ কৰিব লাগে যদি কোনো বচাব নাই এতিয়া এই সময়খিনিত নৰসিংহ ভগৱানক স্মৰণ কৰিব লাগে এই সময়খিনিতহে তেওঁ ৰক্ষা কৰিব পাৰে এই হ'ল ভক্তক ৰক্ষা কৰাৰ কাৰণে ভগৱানে কৈছে ভগৱানে কি বুলি কৈছে যে হে অৰ্জুন যে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সর্ব পাপেভ্যো মুখ্যস্বামী মা শিষ্যঃ হে অৰ্জুন তুমি সমস্ত বিলাক বাদ দি তুমি মোৰ শৰণাপন্ন হোৱা এতিয়া মই কি কৰিম সমস্ত ৰক্ষা কৰিম সমস্ত পাপ যিমানে যিমান আগত সমস্তৰ পৰা ৰক্ষা পাবা তেতিয়া যেতিয়া নেকি মানুহে সমস্ত ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে
কাই বাক্য মনে যেতিয়া ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে, যিহেতু প্ৰহ্লাদে সমস্ত ঈশ্বৰৰ ওচৰত সমৰ্পণ, সেইকাৰণে প্ৰহ্লাদক আজি কি কৰিছে, ভগৱন্ত প্ৰতি কৃপা কৰিব। হে ৰামে হিমতে বাৰম্বাৰ গালি কপাৰিল, ঠাণ্ডালয়া দিতি ভূতে ক্ৰোধত জ্বলিল, আসনৰ পৰা গয়া মাতে ক্ৰোধ কৰি, অহয়ৰে কুপুত্তম কৈতনো আছে হৰি। খান্দালৈ ভক্ত প্ৰহ্লাদৰ ওচৰত আজি দিতিৰ পুত্ৰই কৈছে, আজি দিতিৰ পুত্ৰ, দিতিৰ যিহেতু গোটেই পুত্ৰবিলাক অসুৰ। কিয় অসুৰ হ'ল, কিয় অসুৰ হ'ল কথাটো আহিলে, কিয় অসুৰ হ'ব লগা হ'ল? আজি বিশেষকৈ উদীয়মান প্ৰজন্মবিলাকে জানিব লাগে অসুৰ কিয় হ'ল। একেজনেই বাপেক, এটাৰ কইনাৰ অসুৰ হ'ল, এটাৰ দেৱলোক হ'ল। কিয় হ'ল? কাৰণ সন্ধিয়াৰ সময়ত যদি কোনোবাই সংগম কৰি যদি সন্তান জন্ম দিব যায়, সেই সন্তান অসুৰেই হ'ব। দিনৰ ভাগত যদি কোনোবাই সন্তান কামনা কৰে, সেই সন্তান অসুৰ নহয়, ক্ষীণ মানসিকতা নহয়, কি হ'ব? ভাগৱত শুনিব কোনোবাই আহে নাহে, ভাগৱত বুঢ়াবিলাকৰ কাৰণে বুলি ভাবি থাকে, ভাগৱত উঠি অহা প্ৰজন্মৰ কাৰণে, যিসকলে সন্তান কামনা কৰে। এই চেগতেই কৈছো তেওঁলোকক, যিসকলে সন্তান কামনা কৰে, অষ্ট প্ৰহৰৰ ভিতৰত গোটেই প্ৰহৰ বাদ দি, ৰাতিৰ আৰু 2-3টা প্ৰহৰ বাদ দি তাৰ পিছৰ প্ৰহৰৰ পৰা যিসকলে সন্তান প্ৰাপ্তিৰ কামনা কৰে, সেই সন্তান খুব তীক্ষ্ণ হ'ব। যদি ঈশ্বৰৰ নাম লৈ যদি তেনেকুৱা এটা সন্তান কামনা কৰে, খুব সুন্দৰ হ'ব। আৰু যদি কোনোবাই দিনৰ ভাগত বা সন্ধিয়াৰ সময়ত তেওঁলোকে ৰতিক্ৰিয়া কৰাৰ কাৰণে আজি হিৰণ্যকশিপুৰ দৰে শিশুৰ দৰে এগৰাকী দুষ্ট সন্তানৰ দ্বিতীয় জন্ম দিব লগা হয়। এইটো কাৰণ, আৰু সেইকাৰণে এইবিলাক ভুগি আছে, এইবিলাক ভুগিব লগা হয়। পিছত মানে দেৱতাসকলৰ শান্তি নাই, এটা দুষ্ট সন্তান আহিলে মাক দেউতাকৰতো শান্তি নাই, আৰু ওচৰ চুবুৰীয়াৰো শান্তি নাই, গোটেই দেশখনৰ শান্তি নাই। সেইকাৰণে ভাল সন্তান আনিবৰ কাৰণে আমি কি কৰিব লাগে? আমি জনা শুনা ব্যক্তিবিলাকৰ পৰা আমি আদৰ্শ ল'ব লাগে, সুধিব লাগে, তেতিয়াহে আমাৰ সেইবিলাক সুসন্তান আহিব। নহ'লে কিন্তু কোনো কাৰণত এইবিলাক নাহে। এনেই কুকুৰৰ নিচিনা, মেকুৰীৰ নিচিনাবিলাকে আহিব। এই যে কিছুমানে মোবাইল লাগে বুলি ঘৰ চৰ ভাঙি দিয়া সন্তানবিলাক জন্ম পায়, এখন চাইকেল নিদিয়াৰ কাৰণে যে ঘৰৰ বেৰা চেৰা ভাঙি দিয়ে, বাইক লাগে, এইবিলাক যে লাগে বুলি ভাঙি দিয়ে, কিহৰ কাৰণে জন্ম পায়? তাৰ মূল কাৰণেই হ'ল সন্তান গৰ্ভত থকা অৱস্থাত, গৰ্ভত স্থিতিৰ অৱস্থাত যদি কোনোবাই যদি ঠিকমতে যদি ল'ব নোৱাৰে, সেই সন্তানে কিন্তু ভৱিষ্যতে মাকৰ দেউতাকৰ মূৰ খাই দিব। গতিকে সেইকাৰণে সন্তান জন্ম দিব লাগিলে আমি কি কৰিব লাগিব? যেনেকুৱাকে ঘৰৰ ভেটিটো আগতে বনাই ল'ব লাগিব, তাৰ পিছতহে ওপৰত কেইটাল্লা বনায়। ফাউণ্ডেশ্যনটো যদি মজবুত নহয়, তেতিয়াহ'লে ঘৰটো আপুনি ওপৰলৈ নিব নোৱাৰে, ভাঙি পৰিব। ঠিক তেনেকুৱাকে ভেটিটো মজবুত কৰক। ভেটিটো মানে কি? গৰ্ভত স্থিতি কৰাৰ দিনাৰ পৰা যদি কোনোবাই পূৰ্ণিমাৰ দিনা যদি কোনোবাই সন্তানৰ কামনা কৰে, বা সন্তান যদি গৰ্ভত স্থিতি কৰে, মৰা হৰ দিনা যদি কোনোবাই, তেনেকুৱা অমাৱস্যাৰ দিনা যদি কোনোবাই সন্তান স্থিতি কৰে, এনেকুৱা ধৰণৰ বাৰ তিথি সন্ধিয়াৰ সময়ত এনেকুৱা ধৰণৰ যদি এই সময়বিলাকত যদি কোনোবাই স্থিতি কৰে, সন্তান কেতিয়াও ভাল নহয়। সেইকাৰণে যিসকলে ভৱিষ্যত সন্তান কামনা কৰে, তেওঁলোকক মই খোলাখুলি কৈছো, তেওঁলোকে কি কৰিব? যে শেষৰ সময়ত অন্ততঃ যিটো সময়ত নেকি ঋষিমুনিসকলে সাধনা কৰে, সেই সময়খিনিৰ পৰা সন্তান কামনাত লাগিব। সেই সময়খিনিত ঈশ্বৰে কৃপা কৰিব, আৰু তেতিয়াহ'লে তোমাৰ ঘৰখন সুন্দৰ হ'ব, আৰু এই বস্তুবিলাক দি থৈ যাব পাৰিবা। নহ'লে এইবিলাক কাক দি থৈ যাবা? তুমি বহুত ধন সম্পত্তি অৰ্জন নকৰিলা কিয়? কাক দি থৈ যাবা ধন সম্পত্তিবিলাক? কিন্তু খৰচেই কৰিব নোৱাৰিব নহয়, সি য'তে ত'তে খৰচ কৰিব, মদ খাব, ভাং খাব, ড্ৰাগছ খাব, খাই উৰাই দিব। পিছত যায় মাক দেউতাকক খবৰে নোহোৱা হ'ব যায়। ইয়াৰ আগতে এজনে কৈছে নহয়, থিয় হৈ তেওঁ কৈ আছিল, তেতিয়া ঘৰৰ ভিতৰতে মানে তলা লগা অৱস্থাতে মাক দেউতাক মৰি থাকে, চোৱা মানুহ নাই, গেলি পচি থাকে। কিয় হয় এইবিলাক? তাৰ কাৰণে হ'ল এইবিলাক। আমি সন্তান জন্ম দিব লাগে দি আছো, কিন্তু কোনো ধৰণৰ সন্তানক আমি মানুহ কৰা নাই। এটা ইঞ্জিন এটা বনাইছো। এবাৰ হাতী আৰু কুকুৰৰ এনেকে কাজিয়া লাগিল। কুকুৰে কয় হাতীটোক, বোলে হেৰি নহয়, হাতীটো মানে সদায় চাই, বোলে হেৰি মই দেখোন 6 মাহে পোৱালি জন্ম দি থাকো, তোৰ দেখোন পোৱালিয়ে হোৱা নাই বুলি হাতীটোৰ পিনে ঘূৰি ঘূৰি সদায় হাতীটোক ঠাট্টা কৰে।
হাতীটো সদায় ঠাট্টা কৰে, তোৰ দেখোন পোৱালি নাই, মোৰ চোৱা এয়া 6টা জন্ম পালে এইবাৰ 5টা জন্ম পালে, এইবাৰ 4টা জন্ম পালে, এইবাৰ 8টা জন্ম পালে, দি আছে। হাতীটোৱে একো নকয়, মনে মনে থাকে। তাৰপিছত যথা সময়ত এদিন হাতীটোৰ পৰা পোৱালি জন্ম হ'ল। হাতীটোৱে সেইদিনা কুকুৰটোক মাতি কৈছে, তই এইফালে আহ। মাতি কৈছে, চা, মোৰ সন্তান জন্ম হোৱাৰ লগে লগে আজি বসুমতীও একদম কঁপি গৈছে, ধপচকে পৰি গৈছে, কঁপি গৈছে। মোৰ সন্তান জন্ম হোৱাৰ লগে লগে আজি তোৰ দৰে এইবিলাক কুকুৰবিলাক চব চাইড দিছে, এইবিলাক মোৰ ওচৰত আহিবই পৰা নাই। আজি মোৰ সন্তান জন্ম হোৱাৰ লগে লগে কি কৰিছে, মানুহে আগুৰি ধৰিছে, ইটো সিটো কিবা খুৱাব। তোৰ কেইটা জন্ম পালে কেইটা খুৱাই, কোনোবাই দেখোন এৰি থৈ আহে ৰাস্তাই ঘাটে। তই যে ইমান সন্তান জন্ম দিলি, কিবা লেখ যোগ আছে? কোনো দেখোন নাই, ইটোই ফৰপট মাৰে, সেইটোৱে গৰম পানী ঢালি দিয়ে, কি কৰে, তহঁতৰ দেখোন সুখ শান্তি নাই। তাৰমানে কি প্ৰভুসকল, সন্তান কেনেকুৱা হ'ব লাগিব? শক্তিৰ লগত যুক্ত থকা সন্তান হ'ব লাগিব। শক্তিৰ লগত যদি যুক্ত কৰাই দিব পাৰে আপোনাৰ সন্তানক, তেতিয়াহ'লে আপোনাৰ চকু পানীয়ে ভাতে সমান নহয়। শক্তিৰ লগত যুক্ত কৰাই দিব নোৱাৰিলে আপুনি যিমানেই ইনকাম নকৰক কিয়, চকুৰ পানীয়ে ভাতে সমান হৈ যাব। সেইকাৰণে কয়, চিতা আৰু চিতা প্ৰায় একে নিচিনাই। চিতা যদিও মানে মৰাৰ পিছত জ্বলাই, তথাপি ইমান এটা কিবা কষ্ট নাপায়, কষ্ট নাই আৰু তাত জীৱ যেতিয়া গৈছে আৰু তাত কষ্ট নাই, ক'ব লগাও নাই। কিন্তু জীয়াই থাকোঁতে যিটো নেকি চিন্তাত থকা যায়, জীয়াই থাকোঁতে থকা চিন্তাত কৰি মৰাৰ পিছত জ্বলা চিতাখন খুব ভাল। গতিকে সেইকাৰণে চিন্তা, এই জীয়াই থাকোঁতে যিটো চিন্তাত থকা যায়, এই চিন্তাত থাকিলে মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। তেওঁ যিমানেই পদাধিকাৰী নহওক কিয়, তেওঁ যিমানেই উচ্চ পদস্থ বিষয়া নহওক কিয়, তেওঁ যিমানেই বেংক বেলেঞ্চ নাথাকক কিয়, তেওঁ আমাৰ আগত আহি খোলা হাঁহি মাৰিব নোৱাৰে। কিয়? তেওঁ মুখ খোলা কৰি থাকিব। ঈশ্বৰে হাঁহি দিছে। আমাৰ ঈশ্বৰ সচ্চিদানন্দ, সদায় সচ্চিদ আনন্দ, আনন্দত থাকে পৰম ব্ৰহ্ম ঈশ্বৰ। ও সদানন্দ সনাতন হেময় কৃষ্ণ সদা, উপাসা কৰো হৃদয়ত, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম, হৰিৰাম বৰাহ শ্ৰীৰাম। ও বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা, কৃষ্ণ তজু পালে কৰো প্ৰণাম। সচ্চিদ আনন্দময়, তেওঁ সদায় আনন্দত থাকে। যদিও তেওঁ আজি এতিয়া নৰসিংহ ৰূপ ধৰিব অলপ পিছত, কিন্তু তেওঁ তথাপি আনন্দত থাকে। আনন্দত থকাৰ পিছত তেওঁৰে আমি অংশ, কিন্তু আমি আনন্দ ল'ব নাজানো। আমি ভাবো বোলে ঘৰটো বনালে কিবা আনন্দ হ'ব বুলি ভাবো, নহয়, মিছা কথা পূৰ্বকল। গাড়ীখন ল'লে আনন্দ হ'ব, এইবিলাক মিছা কথা। খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব লাগিলে কি কৰিব লাগিব? ৰাম নাম, সাধু সংগত চলিব লাগিব, ৰাম নাম ল'ব লাগিব, তেতিয়া খোলা হাঁহি মাৰিব পাৰিব। অন্তৰৰ পৰা সেই হাঁহিটো আহিব, সেই হাঁহিটোৰে সুন্দৰ দেখা যাব। মেকআপটো কেইদিন কৰিব, সেই মেকআপে একো কাম নাথাকিব। কিন্তু আপুনি এনেই সুন্দৰ হৈ থাকিব যেতিয়া আপুনি হৰি ভজনা কৰি থাকিব। হৰি ভজনা কৰিলে হৰিৰ সেই চৰিত্ৰ, গুণ, ৰূপ আপোনাৰ তাত আহিব। হৰি ভজনা কৰিলে দেখিলে গমেই পাব, এওঁতে ভকত হয়, দেখিলেই গম পাব। আমাক কেইজনে চাই? আমাক নাচায়। আমাক কুকুৰা এটাই ভৰি নাচায়। কিয়? তাৰমানে আমি ভজনা কৰা হোৱা নাই। যিটো হিচাপত কৰিব লাগে সেইটো হিচাপত কৰা নাই। যিসকল একান্ত সাধু আছে, যিসকলে ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰি থাকে, তেওঁলোকক দেখিব, তেওঁলোকে মুখেৰে যি ক'ব সেই ফলিয়াব। ব্ৰহ্ম বাক্য ওলাব মুখেৰে, এই বাক্য কেতিয়াও খণ্ডন নহয়। সেইকাৰণে প্ৰভুসকল, এইখিনি কৈছো যে আমি নামত যাতে আমি গুৰুত্ব দিওঁ, আমি যাতে কোনো জৰা ফুকা পানী তাবিজত গুৰুত্ব নিদিওঁ। হে ৰাম প্ৰহ্লাদে বুলন্ত হব ঠাইতে আছে হৰি, মই কেনে নেদেখো অনিষ্ট কৰি। এৰাম হিৰণ্যে বোলয় শীঘ্ৰ কৰি দেখাও তই, ও প্ৰহ্লাদে বোলয় কম্ভে আছে দেখো মই। আজি হিৰণ্যকশিপুৱে খান্দা লৈ কৈছে, দেখো আজি কেনেমতে তোক ৰাখা, তোক আজি হৰিয়ে কেনেকে ৰাখা আজি চাওঁ। এই মতে বাৰম্বাৰ গালিত পাৰিল, এই মতে পুৰা গালি পাৰি আছে।
খান্দা লৈ জিতি ভূত ক্ৰোধত জ্বলিল এবাৰ খান্দাখন লৈ জিতি ভূত কেৱল ক্ৰোধত জ্বলি আছে আসনৰ পৰা গয়া মাতে ক্ৰোধ কৰি অহৰে কুপুত্ৰ কৈতনো আছে হৰি আসনৰ পৰা উঠি গৈ যি সিংহাসনত বহি আছিল তাৰ পৰা নামি আহি ক'লে এই পুত্ৰ কোৱা তোৰ হৰি ক'ত আছে তইতো কৈ আছা সকলোতে আছে বুলি দেখুৱাই দিয়া মই কিয় দেখা নাই তোৰ হৰি এই বুলি কি কৰিলে হিৰণ্যকশিপু আজি প্ৰহ্লাদৰ ওচৰত এনেকৈ কৈছে অহৰে কুপুত্ৰ কৈতনো আছে হৰি এই কুপুত্ৰ বুলি কোৱা নাই কুপুত্ৰ তোৰ হৰি ক'ত আছে আজি দেখুৱাই দিয়া প্ৰহ্লাদে বুলন্ত হ'ব ঠাইতে আছে হৰি প্ৰহ্লাদে কৈছে মোৰ হৰিটো সকলোতে আছে আৰু এইটো এটা ডাঙৰ তত্ত্ব প্ৰভুসকল সেইকাৰণে ইয়াৰ আগত যে ক'লো এই হাতৰ কথা ক'লো পাৰটোৰ কথা ক'লো মাছ কাছ এইবিলাক চবৰ ভিতৰতে হৰি আছে আমি সেইকাৰণে কোনেও কাকো কি কৰিব নালাগে এইবিলাক মাৰিব নালাগে এইবিলাক কেৱল জিভাৰে জুতি এইবিলাক মানে দেহৰ জুতি নহয় জিভাখনেহে কৈ থাকিব এইবিলাক লাগে লাগে বুলি কৈ মোৰ আত্মাটোৱে এইবিলাক কথা নকয় এইবিলাক চব জিভাৰ জুতি সেইকাৰণে মাধৱ পুৰুষে নামঘাট কি বুলি কৈছে এই আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে ও হৰিকণ ভজি নৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাৰ পতাৰে ৰাম ও হৰি ভজি আপোনাৰ পতাৰে ইয়াত আমাৰ কোনো কাৰো শত্ৰু নহয় কোনো কাৰো বন্ধু নহয় মিত্ৰও নহয় এইবিলাক চব এইবিলাক কি এইবিলাক মানে নিজে যদি চলিব জানো চব মিত্ৰ চলিব নাজানিলে চব শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় নষ্ট যিয়ে নেকি হৰিক ভজনা নকৰে তেওঁ নিজে নিজে নষ্ট হৈ যায় হৰি ভজি আপোনাক তাৰে হৰি ভজিলেহে তেওঁ নিজক তাৰিব পাৰে হৰি নভজাকে কোনেও কি কৰিব নোৱাৰে ইয়াৰ পৰা তাৰিব নোৱাৰে হৰি ভজিলেহে তাৰিব সেইকাৰণে প্ৰভুসকল আমি কোনেও কাকো শত্ৰু বুলি ল'ব নালাগে এইবিলাক শত্ৰু বুলি ভাবা বাদেই দিয়ক আৰু কাকো ইমান মিত্ৰ বুলি ল'ব নালাগে এইবিলাকো বাদেই দিয়ক অকলশৰীয়াকে চলা আৰম্ভ কৰক অকলশৰে জন্ম গ্ৰহণ কৰিছো অকলে যাব লাগিব বাহিৰত বহুত দেখুৱা কিন্তু ভিতৰত এক মাধৱ পুৰুষে এইটো কৈছে বাহিৰত অনেক দেখাই কিন্তু ভিতৰত কিন্তু একটো ৰাখা ভিতৰত এইটো চিন্তা সদায় ৰেখা যে কোনটো সময়ত মৰিব লাগে তাৰ কোনো ঠিক নাই হাতে বাটে কৈত মিলৈ মৰণ সেইকাৰণে এইটো আমি ঠিক ৰাখিব লাগে দেৰি হৈছে নেকি প্ৰভুসকল নাই দেৰি হলে কৈ দিব আৰু হয়তো ব্যাখ্যাকাৰ থাকিব পাৰে মোক এটা সিগনেল দি দিব কাৰণ মই যেহেতু হেৰি পোৱা নাই এটা সিগনেল এটা দি দিব তাৰমানে কথাটো হ'ল প্ৰভুসকল আমি কি কৰো আমি যে মৰিম এইটো জানো কিন্তু আমি ইয়াৰ পৰা বাচিবৰ কাৰণে আমি চেষ্টাও নকৰো এই আমাৰ আটাইতকৈ দুৰ্ভাগ্য এই যে মাৰিবলৈ অনা ছাগলীবিলাক ধুনীয়াকৈ গছৰ পাত দি ৰাখিছে আৰু সিহঁতৰে এই কুটুম্বক এটা এটাকৈ কাটি 1 কেজি লাগে 2 কেজি লাগে 5 কেজি লাগে 1 পোৱা লাগে দি আছে সিহঁতে দেখিও আছে অন্তত এইটো যে কাটি আছে আৰু সিহঁতক গছৰ পাত দি ৰাখিছে পাকৰি পাত দিছে আহতৰ পাত দিছে গামৰি পাত দিছে ধুনীয়াকৈ খাই আছে কিন্তু সিহঁতে এনেকুৱা এটা চেষ্টা নাই যে তাৰ পৰা যে পলাব লাগিব পলাবৰ কাৰণে অকণ মানুহ চেষ্টা কৰা নাই কিন্তু সিহঁতক কি কৰিব সিহঁতক মাৰিবৰ কাৰণে আনিছে সিহঁতক কাটিবৰ কাৰণে আনিছে যেতিয়া ইয়াতে মাংসখিনি শেষ হ'ব সিহঁতৰ আকৌ কাক কাটে দিয়া নাই কাৰোবাৰ এটা কাটিব আকৌ আনিব ব্ৰইলাৰ কটাবিলাকক চাব দোকানত গ'লে এইবিলাক লক্ষ্য কৰিব আমি নাখাওঁ কিন্তু আমি আঁতৰৰ পৰা এইবিলাক লক্ষ্য কৰি থাকোঁ ওচৰতে ব্ৰইলাৰবিলাকে এনেকুৱাকৈ একদম আধাৰ দি থৈ দিয়ে দানা দি থৈ দিয়ে খাই থাকে এৰিয়ে দি থৈ দিয়ে সিহঁতে দৌৰিব নোৱাৰে বেছি কিন্তু সিহঁতৰেই কুটুম্বক কাটি আছে কিন্তু সিহঁতৰ পলাব মানে চেষ্টা নাই অকণমান যে পলাম মই যে অকণমান ক'ৰবাত জাবৰৰ মাজত হ'লেও মূৰটো সোমাই ৰাখিব পাৰিলে অন্তত যে বাচিব পাৰিম এইটো কিন্তু তাৰ চেষ্টা নাই ঠিক তেনেকুৱা আমাৰ মাজৰ পৰা ইমানবিলাক মানুহ নোহোৱা হৈ গ'ল আমাৰ কোনো চেষ্টাই নাই যে আমি যেন নমৰাপুৰীৰ পৰা আহিছোঁ আমি যেন কোনোদিনে নমৰিম আমি যেন অময়াপুৰীৰ পৰা আহিছোঁ এইটো হ'ল আমাৰ চিন্তা আমি কিমানক দেখা পালোঁ গৰ্ভতেই মৰি গ'ল জন্মই পাব নোৱাৰিলে
কিমানক দেখা পালো জন্মেই মৰি গ'ল। আজিলে কিমান উদাহৰণ দেখা পাইছো। কিমানক দেখা পালো বোলে এই বাইক চলাই গৈ আছিল মৰি গ'ল। কিমানক দেখা পালো বোলে শুই আছিল, ৰাতি শুই থাকোঁতেই বোলে মৰি থাকিল। কিমানক দেখা পালো বৃদ্ধ হৈ মৰি গ'ল। কিমান যে কি ধৰণৰ বেমাৰ আজাৰ হৈ মৰি আছে ইমান দেখা পাইছো। তথাপি যেন আমাৰ ইয়াৰ পৰা তৰিবৰ কাৰণে কোনো ধৰণৰ ইচ্ছাও নাই, চেষ্টাও নাই। ইয়াকে কৈছে যে কিনো দুৰ্মতি নৰ কি কুমতি। আমাৰ মতিবিলাক কেনেকুৱা হৈ আছে। আমি ইয়াৰ পৰা এই যে সংসাৰ বন্ধন, সংসাৰ চক্ৰটোৰ পৰা যে আমি যে অকণমান ইয়াৰ পৰা ওলাব লাগিব, অৰ্থাৎ আমি যে হৰি ভজনা কৰিব লাগিব, ইয়াক লৈ আমাৰ কোনো ধৰণৰ চিন্তাই নাই। ইয়াক লৈ আমি যে এই যে জনমটোক যে ৰোধ কৰিব লাগিব, এইবিলাক কোনো ধৰণৰ চিন্তাই নাই। এই হ'ল আমাৰ আটাইতকৈ দুৰ্ভাগ্য। গতিকে সেইকাৰণে প্ৰভুসকল, আমি যাতে হৰি ভজনা কৰি যাতে আমি ইয়াৰ পৰা তৰাৰ ৰাস্তাটো যাতে আমি লৈ লওঁ, আমি যাতে তৰিব পাৰোঁ। আৰু সেই ৰাস্তাটোৱে হ'ল, যিহেতু আমি দেখা পাইছোঁ যে আমি বহুত মানুহ আমাৰ পৰা হেৰাই গ'ল, মৰি আছে, আমিও এদিন মৰিব লাগিব। কিন্তু ৰজা পৰীক্ষিতে জানিছিল অহা 7 দিনত মৰিব। আমি নাজানো যে কোনটো 7 দিনত মৰিম। তেওঁ জানিছিল যে অহা 7 দিনত মৰিব। তেওঁৰো 7টা দিন, আমাৰো 7টা দিনেই। গতিকে আমাৰ কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ মানে বাছাৰ বা তৰাৰ যিটো ৰাস্তা, এইটো আমি উলিয়াব নোৱাৰোঁ। গতিকে যিহেতু সময়ো হৈছে, আমি এৰিব লাগিব। আৰু অকণমান আছে, এইখিনি চাই আমি এৰিম। আৰু কেইটামান লাইন আছে, এই লাইনটো সম্পূৰ্ণ ক্লিয়াৰ কৰি লৈ এৰি দিছোঁ। কৃষ্ণ হে ৰাম পুত্ৰ কনকাতি উলতি লবি ৰাম্বৰ। হে ৰাম তম্ভ মাৰিল মুষ্টি আতি বৃহত্তৰ। 2 খণ্ড ভৈল তম্ভ মুষ্টিৰ প্ৰহাৰে। অৰভূত শব্দভূত শুনিদয় কেশৰে। প্ৰহ্লাদক নাকাটি কি কৰিলে, যিহেতু তোৰ ঈশ্বৰ এই স্তম্ভটোৰ ভিতৰত থকা বুলি কৈছা, এই স্তম্ভটোতে আজি কাটি দিম। এই বুলি কি কৰিলে, হিৰণ্যকশিপুৱে প্ৰচণ্ড খান্দা ধৰি এই স্তম্ভটো একদম জোৰত মাৰি দিছে। তম্ভটো মাৰিল, হিৰণ্যকশিপুৱে তম্ভত মাৰিল মুষ্টি অতি দৃঢ়, অতি দৃঢ়তাৰে এনেকুৱা মুষ্টি মাৰিছে, 2 খণ্ড ভৈল তম্ভ মুষ্টিৰ প্ৰহাৰে। আৰু এনেকুৱা মুষ্টিৰ প্ৰহাৰত সেই স্তম্ভটো 2 খণ্ড হৈ গ'ল। অনভূত শব্দভূত শুনি দৈত্যেশ্বৰে। আৰু দৈত্যেশ্বৰ, দৈত্যবিলাকৰ ঈশ্বৰ, এই দৈত্যেশ্বৰ হিৰণ্যকশিপুৱে দেখা পালে যে অদ্ভুত এটা শব্দ এটা গৰ্জন হৈ উঠিছে। এটা এনেকুৱা শব্দ এনেকুৱা আহিছে। আৰু এই শব্দটো শুনিছে কোনে? দৈত্যেশ্বৰ। ভয় খাই গৈছে। অসুৰৰ যুথপতি চাহেনিৰে কিয়া মহাভয়ংকৰ অতি গৰ্জন শুনিয়া। তলবল পৰিভৱে ব্ৰহ্মাণ্ড কাম পয়ম। হবে মানিলয়া কি মিলিল প্ৰলয়। ব্ৰহ্মাণ্ড কঁপি গৈছে আজি। যেতিয়া নেকি সেই স্তম্ভটো 2 ফাল হৈ গৈছে, তাৰ পৰা যেতিয়া এটা প্ৰচণ্ড বিকট শব্দ এটা যেতিয়া ওলাইছে, গোটেই ব্ৰহ্মাণ্ড মানে একদম তলপৰ হৈ গৈছে। আৰু কৈছে সবেও মানিল কি মিলিল প্ৰলয়। আৰু সকলোৱে মানিলে যেন এতিয়া প্ৰলয় হ'ব, যেন প্ৰলয় আহিব এতিয়া, এই বুলি দৈত্যসকলে অতি ভয় খাইছে, অতি ভয়। ব্ৰহ্মাৰ ঠাই কবয়াম ভগদে চুইলে কম। ব্ৰহ্মায়াদি দেৱে হিতো শব্দ শুনিলে কম। ও মিলিল প্ৰলয় বুলি শংকা কৰিল। হাতু স্বৰ্গ সপ্ত দীপ পাতালো লৰিল। এনেকুৱা এটা শব্দ গৈছে, ব্ৰহ্মাৰ ভুৱন সত্য লোকলৈ এই শব্দ গৈছে। এনেকুৱা এটা গাজনি উঠিছে সত্য লোকলৈ, এনেকুৱা গাজনি গৈছে, ব্ৰহ্মাৰ ভুৱন কঁপি গৈছে। সপ্ত স্বৰ্গ সপ্ত বৈকুণ্ঠ
ইমানলৈ শব্দ কৈছে ব্ৰহ্মাৰ ঠাইকো গয়া হবলে চুলে ক ব্ৰহ্মাৰ ঠাই গৈ সেই শব্দৰ চুলে ব্ৰহ্মাদি দেৱে সেইটো শব্দ শুনিলে ক ব্ৰহ্মাদি দেৱতাসকলে এই শব্দবিলাক শুনিছে মিলিল প্ৰলয় বুলি শংকা কৰিলে ব্ৰহ্মাই ভাবিলে কিবা প্ৰলয় হ'ব নেকি এই বুলি ব্ৰহ্মাই এটা শংকা কৰিলে নিশ্চয় প্ৰলয় হ'ব হাতু স্বৰ্গ সপ্তদ্বীপ পাতাল হৈল সপ্ত স্বৰ্গ কি হৈছে সপ্তদ্বীপ আৰু পাতাল হৈতে সমস্ত বিলাক কি কৰিছে লৰি গৈছে হেৰাম যেন প্ৰলয়ৰ মেঘে গৰ্জে বাৰয়ম ৰাম সবলোকে স্তব্ধ ভৈল শ্ৰুতি নাই আৰয়ম ৰাম সত্য কৰিবাক লাগি বাক্য প্ৰহ্লাদৰয়ম ৰাম সতি কৰ তম্ভে বেক্ত ভৈলা গদা ধৰয়ম ৰাম তেওঁ সত্যটো যেটো ৰাখিব লাগিব ভগৱানে যেটো সত্য ৰাখিব লাগিব কি সত্য ৰাখিব লাগিব তেওঁ কৈ থৈ দিছে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय সম্ভৱামি যুগে যুগে তেওঁ এই কথাটো দি ৰাখিছে গতিকে সেইকাৰণে তেওঁ আহিব লাগিব কি তিনিটা কাৰণত সাধুক উদ্ধাৰ কৰাৰ কাৰণে পৰিত্ৰাণায় সাধুনাম সাধুক উদ্ধাৰ কৰাৰ কাৰণে বিনাশায় চ দুষ্কৃতম দুষ্টক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে এই তিনিটা কাৰণত ভগৱন্ত পুৰুষে যুগে যুগে অৱতাৰ হয় আৰু আজি তেওঁ ভকতক যদি সেই বাক্য নাৰাখে এইটো কি বৃথা হৈ নাযাব গতিকে সেইকাৰণে প্ৰভু অকল এইটো নাভাবিব যে অকল প্ৰহ্লাদকহে ৰক্ষা কৰিলে আমাক নকৰিব এনেকুৱা নহয় প্ৰকৃত যিসকল ভক্তসকলে একান্ত বিশ্বাসত যিসকলে ভক্তি কৰি আহিছে তেওঁলোকে পদে পদে অনুভৱ কৰিছে এই কথাটো পদে পদে অনুভৱ কৰিছে ভগৱানে কেনেকৈ তেওঁলোকক ৰক্ষা কৰে পদে পদে বুলি ক'ব পাৰি পদে পদে কোনটো মুহূৰ্তত কেনেকৈ ৰক্ষা কৰে এইটো ভকতজনে গম পাব যিসকলে ভক্তি কৰিছে পদে পদে কোনটো মুহূৰ্তত কেনেকৈ ভগৱানে কোন হৈ আহি ৰক্ষা কৰে এইটো তেওঁ জানিব গতিকে সেইকাৰণে কৈছে সকলোকে স্তব্ধ কৰিলে শ্ৰুতি নাহি আৰ মানে সকলো লোক স্তব্ধ হৈ গ'ল যেটা নেকি কপি গৈছে সত্য কৰিবাক লাগি বাক্য প্ৰহ্লাদৰ ক্ষতি কৰ্তম ভেবেক্ত ভৈলা গৰাকৰ আৰু প্ৰহ্লাদক সেই বাক্যটো সত্য কৰিবৰ কাৰণে অৰ্থাৎ ভক্তৰ বাক্য ৰাখিবৰ কাৰণে ভগৱানে হাতে গঢ়ালৈ কি কৰিছে তেওঁ প্ৰকট হৈছে হে ৰাম অখিল প্ৰাণীৰ আত্মা প্ৰভু ভগৱন্ত ও নিজ ভৃত বাক্য ৰাখি ও দেখা কদিলন্তয় ৰাম ৰাম ৰামটো ধৰিব ও পৰময় ভূত ৰূপ কৃষ্ণ ধৰি লন্ত ও সিংহৰোহ দিখনুই মনুষ্য নহন্ত দেখা পালে অখিল প্ৰাণীৰ আত্মা প্ৰভু ভগৱন্ত এই অখিল ব্ৰহ্মাণ্ড যি ব্ৰহ্মাণ্ড অকল এখনেই নহয় ব্ৰহ্মাণ্ডটো বহুত আছে অনন্ত কোটি ব্ৰহ্মাণ্ড ভগৱানৰ এডাল এডাল নোমৰ গুৰিত এখন এখন ব্ৰহ্মাণ্ড আছে এইটো ব্ৰহ্মাণ্ড আমাৰ এইখনটো ইয়াতেহে আমি বহুত দেখা পাই আছো এইখিনি প্লেনত উঠি যদি চাই এইখিনি এৰিয়া যদি চাই এটা বেহাৰৰ সমান দেখা পাব বেহাৰৰ গুটিটোৰ সমান দেখা পাব এইখিনি ঠাই আকৌ যদি মংগল গ্ৰহৰ পৰা যদি আমাৰ পৃথিৱীখন চাই এটা বেহাৰৰ সমান দেখা পাব আমাৰ পৃথিৱীখন একোৱেই নাই
আৰু তাতকৈ যদি ওপৰত যাব পাৰে বিজ্ঞানীসকলে তাৰ পৰা যদি ফটো মাৰিব পাৰে আমাৰ চিন হিচাপে নাথাকিব। সেইকাৰণে এইবিলাক একো কাম নাই, এইবিলাক এনে এইবিলাক আমি মায়াৰ কাৰণেহে আমি এইবিলাক বহুত দেখা পাই আছো। মোৰ ঘৰ, মোৰ মাটি, আলি সীমা ঠেলি আছো, একদম ঠেলি আছো, 1 ফুট সীমাও ঠেলি আছো, মৰিবৰ দিনা জানো লৈহে যাব। মাটিৰ সীমা ঠেলা ঠেলিব কেতিয়াও নাপায় এইবিলাক। মাটিৰ সীমা ঠেলা মানুহৰ মৰণ ভাল নহয়, মই যিমান দেখা পাইছো। মাটিৰ সীমা কেতিয়াও ঠেলিব নালাগে। মাটিৰ সীমা যিয়ে ঠেলে তেওঁৰ মৰণটো ভাল নহয়। বহুত দেখিছো চুইচাইড কৰি মৰিছে মোৰ ওচৰে পাজৰে। মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। সেইকাৰণে জীৱনত দৰকাৰ হ'লে নিজৰ পৰা অকণমান লৈয়ে যাওক প্ৰভু, আনৰ মাটিত লোভ কৰিব নালাগে। আনৰ মাটিত লোভ কৰিলে বহুত বেয়া। আনৰ সম্পত্তিত লোভ কৰিব নালাগে। আনৰ বস্তু ভকতকতো এনেকুৱাকৈ চাব দিছে, এই গোবৰ যেনেকুৱাকৈ আমি ক'ৰবাত দেখা পালে উঠাই লৈ আহো নেকি? ক'ৰবাত যদি কোনোবাই বিশ্বাত্যাগ কৰে আমি লৈ আহো নেকি? নাহো। ক'ৰবাত মাটি চপৰা এটা পৰি আছে উঠাই লৈ আহো নেকি সম্পত্তি বুলি? নাহো। ঠিক তেনেকুৱা অন্যৰ বস্তুত লোভ কৰিব নালাগে। অন্যৰ বস্তুত যিয়ে লোভ কৰিব এইবিলাক কাম নাই, আৰু সেনেকে ভক্তি কৰি কাম নাই। সেইকাৰণে প্ৰভুসকল ইয়াতে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি, যি হৰি এতিয়া কৈছে ফটিকৰ তম্ভে ব্যক্ত ভৈলে গদাধৰ, ফটিকৰ স্তম্ভত তেওঁ গদাধৰ ব্যক্ত হ'ল। অখিল প্ৰাণীৰ আত্মা প্ৰভু ভগৱন্ত, সমস্ত প্ৰাণীৰ আত্মা আপোনাৰ মোৰ সমস্তৰ ভিতৰত ইয়াতে আত্মাৰূপে বহি আছে। আমি তেওঁক জাগ্ৰত কৰাব লাগে। যেনেকুৱাকে গাখীৰৰ ভিতৰত কি আছে? গাখীৰৰ ভিতৰত মাখন আছে, ক্ৰীম আছে। আমি সেইটো কি কৰিব লাগিব? মঠিব লাগিব, তেতিয়াহে ওলাব। গাখীৰৰ পৰা চামেনিটো এক্সট্ৰা কৰিব লাগিব। এইটো বেয়া হ'ব নাপাওঁতে সেই চামেনিখিনিক মঠিব লাগিব, তেতিয়াহে ওলাব। নহ'লে ক'ৰ পৰা ঘি ওলাব? নোলাব। গতিকে ঠিক তেনেকুৱা আমাৰ ভিতৰতো আত্মা আছে। এই আত্মাটোক আমি কি কৰিব লাগিব? ৰাম নামৰ দ্বাৰা যেতিয়া আমি আত্মাক মন্থন কৰিম তেতিয়াহ'লে কি ওলাব? ইয়াতে গোটেইখিনি বস্তু ওলাব। সেইকাৰণে প্ৰভুসকল এইবিলাক মঠিবৰ কাৰণে প্ৰথম ষ্টেপ হ'ল ভকতৰ দৰ্শন। সেইকাৰণে ভকতৰ কোনো কাৰণত মানে কি নহয়, মানে স্খলন নহয়। অভকতৰ কিন্তু স্খলন আছে, ভকতৰ স্খলন নাই। ভকতৰ কিয় স্খলন নাই? ভকতে এনেই মাটিত বাগৰি থাকে, ক'ৰ পৰা স্খলন হ'ব? কাৰ ওপৰৰ পৰা কোনে পৰে? যিয়ে নেকি হাতীত উঠি যায় সিহে পৰিব, যিয়ে ঘোঁৰাত উঠি যায় সিহে পৰিব। আপুনিতো ভক্তি মাৰ্গত চলি আছে, আপুনি কেনেকে পৰিব? ভক্তি মাৰ্গত চলাবিলাকে একদম দীঘল দি সেৱা কৰে। ক'ত কৰে? মাটিতে সেৱা নকৰে জানো? মাটিতে সেৱা কৰে। প্ৰভু কৃষ্ণ পৰাগ বিনাশন বুলি মাটিতে সেৱা কৰে। মাটিৰ সেৱা কৰি থকা এজনে পৰিব নেকি? আৰু ক'ত পৰিব? ভয় নাই। আৰু যদিও কিবা কাৰণত যদি আঁঠুটো অকণমান ভাঁজ লাগি যায়, সেইটো গুৰু আছে, গুৰুৱে এইটো উঠাই দিব। সেইকাৰণে ভকতৰ কোনো কাৰণত ক্ষয় নাই, অভকতৰ ক্ষয় আছে। সেইকাৰণে অভকতে ডিঙিত এই তাবিজ মাদেলি বহুত কিবা কিবি আলাব লাগিব। ভকতে সেইকাৰণে এইবিলাক কৰিব নালাগে, দৰকাৰে নহয়, তাৰ কাৰণেই দৰকাৰ নহয়। তাৰমানে কি? জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ, তিনিটা মাৰ্গ আছে। জ্ঞান মাৰ্গীবিলাকে মনতে ভাবে, অকণমান যদি তেওঁ জ্ঞানী হয় নহয়, তেওঁ মনতে এটা অহংকাৰ আহি গ'ল নহয়, মই জানো, এওঁনো কি জানে, এইবিলাক কেইদিনৰ, এইবিলাক কি জানে এইবিলাক। সেই অহংকাৰটোৰ দ্বাৰা জ্ঞান মাৰ্গীসকলে ভগৱানক প্ৰাপ্ত হ'ব নোৱাৰে। কৰ্ম মাৰ্গীসকলেও ভগৱানক প্ৰাপ্ত হ'ব নোৱাৰে। কাৰণ ইয়াত এতিয়া হোম যজ্ঞ কৰিবৰ কাৰণে আগতে ক'ৰ পৰা গাখীৰ ওলাইছিলে? কামধেনু গাইৰ পৰা গাখীৰ ওলাইছিলে, সুৰভি গাইৰ পৰা গাখীৰ ওলাইছিলে। এতিয়া সেই কামধেনু নাই, সুৰভি গাইও নাই। আগতে যেতিয়া মন্ত্ৰ মাতি আহুতি দিছিলে, হৰি ওম যেতিয়া আহুতি দিলে অগ্নিক, তেতিয়া হাতত জুইত যেতিয়া দিলে এই হাতত নুপুৰে। যেতিয়া পূৰ্ণ আহুতি দিব, যি সংকল্প কৰিব সেই সংকল্পই ওলাব। এতিয়া কিন্তু পুৰে হাতত। কিয়? এইবিলাকে কাৰণ। আগতে যজ্ঞ কুণ্ডৰ পৰা যদি কাৰোবাৰ সন্তান হোৱা নাই, যজ্ঞ কুণ্ডৰ পৰা এটা ফল ওলাব, বোলে যোৱা তোমাৰ ৰাণীক খুৱাই দিয়া, এইটো হেৰি হৈ যাব। এতিয়া ওলাই নে? কলা ধোৱাৰ বাহিৰে একো নোলায়। সেইকাৰণে জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই দুটা মাৰ্গত ভক্তি কৰা খুব টান আছে। কৰিব পাৰিব যদি আপুনি প্ৰকৃত ঘি পায়, তেনেকুৱাকে প্ৰকৃত যদি মৌ পায়, প্ৰকৃত যদি তিল পায়। এতিয়া তিলবিলাক কালাৰ কৰি থৈ দিয়ে, তিলবিলাক সাৰ দি খেতি কৰে, এতিয়া ক'ৰ পৰা কৰিব? গতিকে আমি হোম যজ্ঞৰ বিৰোধী নহয় প্ৰভুসকল। তাৰমানে কথাটো হ'ল কি, মহাপুৰুষে আমাক এইটোৱে এটা মাৰ্গ দিলে যে তোমালোকে ইমানবিলাক কষ্ট কৰাত কৰি তোমালোকে কি কৰা, যে তোমালোকে ৰাম নাম কৃষ্ণ নাম বোলা। ৰাম নাম কৃষ্ণ নাম বুলিলেই সমস্তবিলাক তীৰ্থ ভ্ৰমণ কিবা কিবি ফলবিলাক তুমি ইয়াতেই পাবা। ও কৃষ্ণৰ পৰম হে ৰাম, কৃষ্ণৰ পৰম জন্মৰ চৰিতম কথাৰ জৈত প্ৰকাশ
গংগায় আদি কৰি যত তীৰ্থ আছে তুইতে কৰে নিবাস। এই কৃষ্ণৰ গুণ নাম য'ত প্ৰকাশ কৰা হয় লগে লগে গংগা আদি কৰি সমস্ত তীৰ্থ আহি ইয়াক অৱগাহন কৰে। আৰু যি ঠাইত সমস্ত তীৰ্থ অৱগাহন কৰিছে তাত ভকতে যেতিয়া সেৱা ল'ব তেওঁৰ আৰু কৰাৰ ভয়ে নাই। কিন্তু ওপৰৰ পৰা কোন কৰিব, যিয়ে জ্ঞান মাৰ্গী বুলি ভাবে, কৰ্ম মাৰ্গী বুলি ভাবে, এইসকল কিন্তু ওপৰৰ পৰা বাগৰি পৰিব, এইটো ঠিক। কিন্তু ভক্তি মাৰ্গত এনেও তেওঁ কয় মই মূঢ়মতি নজানো একো উপায় বুলি তেওঁ কয়। মই মূঢ়মতি মূৰ্খমতি বুলি কয়, তেওঁ ক'ৰ পৰা পৰিব আৰু নপৰে, একোৱে নাজানো। হে ৰাম নাম কি মধুৰ, প্ৰভুৰ নাম কি মধুৰ, ও মধুময় হৰি নাম মন প্ৰাণ কৰে জোৰ, মন প্ৰাণ কৰে জোৰ। ইমান মধুৰ, মন প্ৰাণ সমস্ত জোৰ পেলাই দিব পাৰি। কিন্তু নিজৰ ভিতৰত আমি প্ৰশ্ন ৰাখিব লাগে, যদি ইয়াত আহি যদি আমাৰ মনো জোৰ পৰা নাই, প্ৰাণো জোৰ পৰা নাই, যদি ইয়াত কিয় আহিলো, মই অলপ দেৰিকৈ আহিলে ভাল আছিল বুলি ভাবি আছে, তেতিয়াহ'লে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এটা খেলি মেলি হৈ আছে। আৰু যদি ইয়াত আহি ভাল লাগিছে, ভাত খাব মাতোতেও মোৰ যাবৰ কাৰণে ইচ্ছাও যোৱা নাই, তেতিয়াহ'লে নিশ্চয় গম পাব যে ভক্তিয়ে আপোনাক ক্ৰিয়া কৰিছে। আপুনি যদি জীয়াই থাকোঁতে যদি সুখ নাপায়, জীয়াই থাকোঁতে যদি শান্তি নাপায়, মৰিলে ক'ৰ পৰা সদ্গতি পাব? জীয়াই থাকোঁতে আমি এইবিলাক কথাতে আমি শান্তি পাব লাগিব। জীয়াই থাকোঁতে যদি শান্তি ল'ব নোৱাৰোঁ, দেখা ভকতকেইজনকে যদি আমি শান্তিৰে চাব নোৱাৰোঁ, নেদেখাজনক তুমি ক'ৰ পৰা ভক্তি কৰিবা? সেইকাৰণে দেখাজনক তুমি শ্ৰদ্ধা কৰা, নেদেখাজন এনেই তোমাৰ আগত প্ৰকট হ'ব। সেইকাৰণে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিবা মন। উদ্ধৱক কৈছে, যেতিয়া ভগৱন্ত পুৰুষে যেতিয়া মানে উদ্ধৱক সেই সময়ত উপদেশ দিছে, উদ্ধৱক কৈছে হে উদ্ধৱ, জ্ঞান কৰ্ম তীৰ্থ ব্ৰতত তুমি মনোযোগ নিদিবা। সুদৃঢ় বিশ্বাসে হওক কি মোৰ ওচৰত শৰণ লোৱা, তেতিয়াহে তুমি গতি হ'বা। এনেই শৰণ ল'ব দিয়া নাই, সুদৃঢ় বিশ্বাস। এটা আছে অন্ধবিশ্বাস, হয়নে নহয় শৰণ ল'ব দিছে লৈছো আৰু। এটা আছে বিশ্বাসে কৈছে যেতিয়া হয় আৰু এনেকুৱা, এনে ঘৰত যাই পাহৰি থাকিব। এটা আছে দৃঢ় বিশ্বাস, পাঠকে কৈছে যেতিয়া হয়ো কথাটো মই কৰিম। কিন্তু এইখিনি এই ৰাস্তা পোৱাৰ লগে লগে তাৰপিছত কৈ দিব বোলে, কৈয়ে থাকে আৰু এইবিলাক ভাগৱতত ওলাই থাকে এইবিলাক কথা আৰু এনে কৰিলো আৰু। আৰু এটা আছে সুদৃঢ় বিশ্বাস, যিয়ে সুদৃঢ় বিশ্বাসত গ'লে তেওঁ ঘৰত গৈ এইখিনি কৰিব। এই হ'ল সুদৃঢ় বিশ্বাস। সুদৃঢ় বিশ্বাসত যদি কোনোবাই ভক্তি কৰিব পাৰে, তেওঁ কোনেও পতন ঘটাব নোৱাৰে, ভক্তৰ কোনোদিন পতন নহয়। আৰু আজি তাকেই এতিয়া প্ৰহ্লাদৰ এই কথাখিনি এতিয়া ক'ব যায় আছে, কোনোদিন পতন নাই, প্ৰলয় নহয়।